নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো পুনৰবাৰ আমাৰ ইউটিউব চেনেল আশা কৰো সকলো ভালে আছে আমিও ভালে আছো আৰু আজি মই লৈ আহিছো পাপৰি মিনি থিয়েটাৰ 2024-25 নাট্যবৰ্ষৰ নাট্য শুভাৰম্ভণিৰ কিছু মুহূৰ্তলৈ আৰু এতিয়া এয়া হৈছে আবেলিৰ পৰিবেশ মই এয়া প্ৰায় বাটৰ পৰাই আমাৰ ঘৰৰ সন্মুখৰ পৰাই আৰু ভিডিওটো ষ্টাৰ্ট কৰি দিছো আৰু এতিয়া আহিছো মই পিছফালে আৰু এইফালে ইয়া দেখিছেনে ঠাইবিলাক ঠিক ঠাক কৰি আছে আৰু এতিয়া আৰম্ভ হ'ব নাম প্ৰসংগ যেহেতু নাম প্ৰসংগ আৰম্ভ হ'ব দুই এজনকে ভকত সকলো আহি আছে আৰু এতিয়া মাহতে সেৱা ল'ব আৰু সেৱা লোৱাৰ পিছতে নাম প্ৰসংগ আৰম্ভ কৰিব আৰু এইফালে আহি আছে আমাৰ সৰু তাই হেনো আমাক সাৰপ্ৰাইজ দিয়ে আমি গমকে নাপাও গতিকে কি কাণ্ড কৰিলে তাই এবাৰ চাবচোন আৰু মোৰ ভিডিওটো অকমান আপলোড কৰিতে দেৰিয়ে হ'ল যি নহওক আজিৰ ভিডিওটো ষ্টাৰ্ট কৰি দিও মই হোষ্টেলৰ পৰা আহি আছো কিন্তু ঘৰত গম নাপাই যে মই ঘৰলৈ আহি আছো তো ৰিয়েকশ্যনটো চাওঁ কেনেকুৱা হয় ৰিয়েকশ্যনটো ঘৰৰ মানুহৰ সেয়া বস্তু লৈ আহি আছো ঘৰৰ সন্মুখৰ ৰাস্তাৰ আগত আছো আৰু কি কৰি আছ ইমানে পণ্ডিত তুমি আহি কিনে কি কৰছ আহি কিনে ড্ৰেছ চেঞ্জ কৰা নাই খালি কেটেলৰটো মানে খুলি পিনে মই ইয়া মুখ হাত ধুই মোক আহি পিনে সাৰপ্ৰাইজ দিম বুলি ভাবিছিলো কিন্তু মই গালিহে খাইছো বুজিছা নে নাই কাম কৰিলে তো গালি খাবই আৰু এইফালে ইয়া যোগাৰ কৰি দিলে আৰু এইফালে ইয়া চাহ দিয়াৰ বাবে ৰেডি কৰিছে আৰু এনেদৰে ইয়া কৰিয়ে থাকিব লাগিব এইফালে কালাকনো জেলেপি এইফালে কি আছে চিঙৰা আৰু আনি আছে চিঙৰা নেকি এই পাপৰি মিনি থিয়েটাৰৰ ইয়াৰ আগতেও আহি এখেতে এটা আশীৰ্বাদ দিছিলে আৰু ৰামপুৰ ৰাস মহোৎসৱৰ মঞ্চতে কৈছিলে যে এই পাপৰি মিনি থিয়েটাৰে এটা সময়ত থিয়েটাৰৰ গতি কৰিব আৰু এইটো আশা ৰাখি ভৱিষ্যতে তেখেতৰ পৰা সহায় সহযোগ পাম বুলি যোৱা বেলো আমি ঠিক তেনে পৰ্যায়ত গুৱাহাটীত আৰু বিভিন্ন ঠাইত শুরু কৰিছোঁ এইবিলো মনস্থ কৰিছোঁ এখন মঞ্চ হাতত লৈ এতিয়াও মাজে মাজে চেষ্টা কৰিবলৈ আগবাঢ়িছোঁ আৰু তেখেতৰ যি বাণী হৈছিল আৰু মনৰ কামনা আমাৰ আছে সম্পূৰ্ণ হয় ভৱিষ্যতে তাৰে আশা ৰাখিছোঁ ভগৱানৰ আপোনালোকে আশীৰ্বাদ কৰিব নলবাৰী জিলাৰ বিজেপি সভাপতি সন্মানীয় ডক্টৰ দিগন্ত তালুকদাৰদেৱে আৰু এতিয়া আমি আজিৰ উন্মোচক মুখ্যধাৰ উন্মোচক মহোদয় তেখেতক এখনে ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব পাপৰি পাতলে আমাৰ মাজত মহোদয় আছে তেখেতক আৰু এতিয়া আৰম্ভ হৈছে সম্বৰ্ধনা অনুষ্ঠান আসলতে কি হ'ল সেইদিনা বহুত বেছি মানুহ হৈছিলে যেহেতু গতিকে আমিও বহুত বেছি ব্যস্ত হৈ পৰিছিলোঁ মই ভিডিঅ' বনাব পৰা একেবাৰে অৱস্থাত নাছিলোঁ সেয়েহে মানে মই বেলেগৰ পৰাই ভিডিঅ'বিলাক কালেকশ্যন কৰিবলগীয়া হৈছে য'ত যেনেকৈ পাইছোঁ ভিডিঅ'বিলাক লৈছোঁ আৰু যিখিনি পাৰিছোঁ সেইখিনি আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এতিয়া এয়া বন্তি প্ৰজ্বলন আৰম্ভ হ'ল আৰু এইফালে এয়া চাকি জ্বলাই আছে কিন্তু এজন শিল্পী হোৱাটো চবৰে মানে সহজ নহয়
শিল্পী সাধনা লাগিব শিল্পীৰ ভগৱান পবিত্ৰ গুণ গতিকে মই ভাবোঁ প্ৰকৃত শিল্পী যে আমি বিচাৰিব লাগে আমি যাত্ৰা দল বা এনেকুৱা পাপৰি মিনি থিয়েটাৰৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু এই মিনি থিয়েটাৰৰ প্ৰযোজক আমাৰ আটাইৰে শ্ৰদ্ধা এই অঞ্চলৰ মিনি থিয়েটাৰে হওক বা ফুল ফ্লেজৰ এখন যদি হাইড্ৰমান থিয়েটাৰে হওক এই থিয়েটাৰৰ লগত আমি চাব যাওঁ সঁচা কথা কিন্তু তাৰ পিছফালে কিমান কষ্ট থাকে বা পৰিশ্ৰম থাকে এই কথাও আমি বুজা উচিত আমি সকলোৱে বিভিন্ন সময়ত সৰুৰে পৰা আমি সকলোৱে যিসকল অসমত আছে বিশেষকৈ আমি থিয়েটাৰ আমি সদায় উপভোগ কৰি আহিছোঁ আৰু আজি চলিত ডাঙৰে কৈছে যে 21 বছৰৰ পৰা 22 বছৰত আজি ঘূৰি দিবলৈ ধৰি বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজন ব্যক্তি আহিছিল ৰাজনীতিৰ পৰা সংস্কৃতিৰ পৰা আদি কৰি বিভিন্ন ব্যক্তি তেখেতসকলৰ উপস্থিতিয়ে আমাক এই নাট্যদলটোক এই 2024-25 22তম নাট্যবৰ্ষসমূহ শিল্পীসকলক উৎসাহিত কৰিছে এইবেলি সেই অতীতৰ সুনামক নেওচি আমি আকৌ বেছি সুনাম কৰিবলৈ আমি সক্ষম হ'ম বুলি আমি আশাবাদী আমি মাত্ৰ বিচাৰিছোঁ আপোনালোকৰ সকলোৰে সহায় আৰু এতিয়া সভা ভংগ কৰি সকলোৰে শেষত এতিয়া খোৱাহে কথা যি নহওক এতিয়া সকলোৱে খাই মেলি লওক আৰু আমিও খাওঁ আৰু আমিও খাম বাৰু আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে ভিডিঅ'টো সকলোকে সকলোকে ধন্যবাদ জনাইছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ আহিছোঁ